আমাক চাচা মামাৰ ভোট নালাগে, আমাক লোকেল চিকেনৰ ভোট নালাগে। এআই যেন মুছলমানৰ শক্তি। নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ নিৰ্দেশত মুছলমান ৰাইজৰ পদুলিয়ে পদুলিয়ে হিমন্ত বিশ্ব শৰ্মা। মিয়া মুছলমানৰ ওচৰত অৱশেষত হাৰ মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমানৰ ভোট বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট ভিক্ষা। মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক লাগে মুছলমানৰ ভোট। প্ৰতিবেদন আৰম্ভ কৰাৰ আগতে অলপমান অতীতলৈ ঘূৰি যাওঁ ৰ'ব। নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, আমাক চাচা মামাৰ ভোট নালাগে, আমাক লোকেল চিকেনৰ ভোট নালাগে, 10 বছৰলৈ মিয়াৰ ভোট আমাক নালাগে। আমাক চাচা মামাৰ ভোট নালাগে, আমাক লোকেল চিকেনৰ ভোট নালাগে, আমাক চাচা মামাৰ ভোট নালাগে, লোকেল মুৰ্গী খোৱাৰ আমাৰ ইচ্ছাও নাই, আমাক লোকেল মুৰ্গীও নালাগে, আমাক মাত্ৰ লাগে অসমৰ মাটিত আমি জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়বাদেৰে সৈতে অসমখনত ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি এজন লাগে। আমাক চাচা মামাৰ ভোট নালাগে, লোকেল মুৰ্গী খোৱাৰ আমাৰ ইচ্ছাও নাই, আমাক লোকেল মুৰ্গীও নালাগে। এতিয়া কত্তৰতা উৰ পৰিব, তেতিয়া আমাক ভোট দিব আৰু এই কামখিনি কৰোঁতে 10 বছৰ লাগিব। কিন্তু এয়া কি, মুছলমান ৰাইজৰ পদুলিয়ে পদুলিয়ে দৌৰি ফুৰিব লগা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যিগৰাকী ব্যক্তিয়ে 10 বছৰলৈ মিয়াৰ ভোট নালাগে বুলি কৈছিল, চাচা মামাৰ ভোট নালাগে বুলি কৈছিল, সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া অসহায় অৱস্থা। ভাগিনবিলাক নাচিব একদম, দে বাবা গানটো লগাই দে আকৌ এবাৰ মোদী চৰকাৰ। জানিব পৰা মতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নিৰ্দেশত উপায়বিহীন হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে এতিয়া মুছলমান লোকসকল বুকুৰ আপোন হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ। সন্মুখত নিৰ্বাচন সমষ্টি জিকিব লাগে আৰু মুছলমানৰ ভোট লাগে, অন্যথা পৰাজয়ৰ ভয়। সেইবাবে এতিয়া নিৰ্বাচনৰ বতৰত হিমন্ত বিশ্ব শৰ্মাৰ মিছন মুছলমান, যাৰ বাবে মুছলমান ৰাইজৰ পৰা ভোট ভিক্ষা কৰি কৰি তৎ পোৱা নাই হিমন্ত বিশ্ব শৰ্মাই। সকলোকে সালাম নমস্কাৰ আৰু যিমান বাচ্চা আছে সবক আই লাভ ইউ। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত জংকপংক লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ। যিমান পাৰি সিমান মুছলমান ৰাইজৰ বুকুৰ কুটুম হোৱাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ। এই উদ্দেশ্য আগত ৰাখিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেকৈ নামি পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰত। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ এনেদৰে ভোট ভিক্ষা হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজি উঠিছে, মুছলমানৰ ভোট অবিহনে গুৱাহাটীত নিৰ্বাচন জিকিব নোৱাৰে বিজেপিয়ে। সোনকালে মই মাৰি দিম আধাৰ কাৰ্ডৰ জামেলা, হ'ব? আধাৰ কাৰ্ডৰ জামেলা মৰিলে চবে ৰেচন কাৰ্ডো পাই যাব আৰু ৰেচন কাৰ্ড পালে বিনা পইচাৰ চাউলো পাই যাব আৰু অৰুণোদয়ো পাই যাব, হ'ব? হয়নে? এইটো হ'ল ছেমি ফাইনেল আৰু 26ত হ'ব ফাইনেল। নন্দিতা দাসৰ কিবা কাম আছে? নন্দিতা দাসে কিবা কৰিছে ৰাইজৰ কাৰণে? ৰাইজৰ কাৰণে কিবা কৰিছে? নন্দিতা দাস আকৌ জিকিব নেকি? জিকিব নেকি? আৰু এইবিলাকে একো কাম কৰিব নোৱাৰে, হয়নে নহয়? তহঁতি নেথলিবি এই কাগজখন দেচোন, কাগজখন। সুদৰ বেপাৰী বন্ধ হ'ব লাগে, দালাল বন্ধ হ'ব লাগে, হয়নে নহয়? ঠিক আছে। প্ৰথম কথাটো হ'ল ইয়াত বহুত দুখীয়া মানুহ আছে, থানাৰ দালালি হওক ব্লকৰ দালালি হওক, দালালি বন্ধ হ'ব লাগে, হয়নে? 2 নম্বৰ কথা, ডি ভোটাৰৰ সমস্যা সমাধান হ'ব লাগে, হয়নে? 3 নম্বৰ কথা, আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিকৰ সমস্যা সমাধান হ'ব লাগে, হ'ল?
4 নম্বৰ আমাৰ নদীৰ গৰাখহনীয়া বন্ধ হ'ব লাগে 5 নম্বৰ আৰু বহুত ইম্পৰ্টেণ্ট নগৰবেৰা দলঙৰ কাম হ'ব লাগে 6 নম্বৰ জলজলিৰ কাম হ'ব লাগে 5 নম্বৰ গৰৈমাৰীৰ পৰা ফুলতলি চমৰীয়ালৈকে 2 লাইন ৰাস্তা হ'ব লাগে হয়নে এআই ৰাজনীতি কেৱল ক্ষমতা লাগে ক্ষমতাৰ বাবে সকলো কৰিব পাৰে ৰাজনৈতিক নেতাই তাৰে যেন উদাহৰণ এয়া নিউজ ডেস্ক এনি টক্স